16 অক্টোবৰত ঠিক হৈছিল বিয়াৰ দিন। বিয়া বুলি ঘৰখনত ধুমধামেৰে চলিছিল আয়োজন। নিমন্ত্ৰণ দিয়াৰ পৰা আৰম্ভ কৰি কাপোৰ কানি অলংকাৰ কিনালৈকে সম্পূৰ্ণ হৈছিল বজাৰ সমাৰ। কিন্তু কথাতে আছে, জন্ম মৃত্যু বিবাহ কেতিয়া হয় কোনেও নাজানে। মঞ্জিৰা বৰদলৈ নামৰ এই যুৱতীগৰাকীৰো একেই দশা হ'ল। বিয়াৰ বাকী থকা বজাৰ কৰিবলৈ বুলি গুৱাহাটীলৈ আহি থাকোঁতেই ঘটিল শোকাবহ ঘটনা। কাহানিও উভতি নহাৰ বাটেৰে কাল দুৰ্ঘটনাই কাঢ়ি লৈ গ'ল মঞ্জিৰাৰ জীৱন। গাত লোৱা নহ'ল মাহ হালধি। উত্তৰ গুৱাহাটীৰ শিলহাকুৰ প্ৰয়াত প্ৰভাত বৰদলৈৰ কন্যা আছিল মঞ্জিৰা বৰদলৈ। জীয়ৰীৰ নিথৰ দেহৰ কাষত এতিয়া কইনাৰ হাতযোৰ হাতত লৈ হিয়া উজাৰি কান্দিছে মাতৃ আৰু আত্মীয়ই। কোনে বুজাব, কোনে দিব সান্তনা? বাইহাটাৰ পৰা গৌতম ডেকা ৰিপৰ্ট, টাইম 8।